নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা পুনৰ মুকলি হৈছে ভালে সংখ্যক গ্ৰেড 3 পদ য'ত অসমৰ প্ৰতিজন নিবনুৱাই প্ৰতিখন জিলাৰ পৰা আবেদন কৰি ল'ব পাৰিব যাৰ বাবে আপুনি অকল গ্ৰেজুৱেচন নাইবা হায়াৰ সেকেন্ডাৰী পাছ কৰিলে ইয়াতে আবেদন কৰিব পাৰিব তাত আপোনাৰ বয়স যদি মাত্ৰ 20 বছৰ হৈছে তথাপিও এই পদবোৰত আপুনি আবেদন কৰি ল'ব আৰু আপোনাৰ হাতত থকা নিজৰ মোবাইলটোৰ জৰিয়তে এই পদবোৰত আপুনি নিজেই এপ্লাই কৰিব পাৰিব তো কেনেকৈ কৰ পৰা কি ভেকেন্সি আহিছে কত কেতিয়া এপ্লাই ডেট হ'ব এজ লিমিট কিমান হ'ব গোটেইখিনি সবিশেষ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে সো ভিডিঅ'টো আপুনি স্কিপ নকৰি হেকলৈ চাই থাকিব লগতে যদি আপুনি আমাৰ ভিডিঅ'বোৰ প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল এই পদবোৰ আহিছে IDBI বেংকৰ ফালৰ পৰা য'ত 1000টা পোষ্ট মুকলি হৈছে টোটেল এই পদবোৰৰ কাৰণে আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেলে ভিডিঅ'টো হেকলৈ চাই থাকিব তে নিশ্চয় আপোনালোকে চাব পাৰিছে যে IDBI বেংক হেজ ৰিলিজড অন এমপ্লয়মেন্ট ইয়াতে আপোনালোকে কৈছে যে 1000টা আপোনালোকে এক্সিকিউটিভ সেলস এণ্ড অপাৰেশন পোষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট এপ্লাই এপ্লিকেশন অনলাইন এপ্লাই তেওঁলোকে বিচাৰিছে য'ত আপোনালোকৰ পোষ্ট মানে হৈছে ESO অৰ্থাৎ সেলস এণ্ড অপাৰেশন ডিপাৰ্টমেন্টৰ ফালৰ পৰা টোটেল ভেকেন্সি আছে আপোনালোকৰ 1000টা ইয়াতে লিখা আছে লগতে ইয়াতে আপোনালোকে কেটেগৰী ওয়াইজ বহুত ভালে কেইটা পোষ্ট আছে আনৰিজাৰ্ভ কাৰণে 13টা SC কাৰণে 6টা এনেকৈ আপোনালোকে ইউটিউবৰ কাৰণে আপুনি ভালদৰে ভাগ কৰি দিয়া আছে ইয়াৰ পিছত আপোনালোকে যে তলফালে চাব পাৰে যে আপোনালোকৰ যদি বয়সটো মাত্ৰ 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এই পদবোৰৰ কাৰণে আবেদন কৰি ল'ব পাৰিব অৰ্থাৎ আপোনাৰ বয়স জন্ম তাৰিখটো যদি 1999 চনৰ পৰা 2004 চনৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এই পদবোৰৰ কাৰণে আপুনি আবেদন কৰি ল'ব পাৰিব আৰু আপোনালোকে জানে যে অসম বা ভাৰত চৰকাৰৰ চৰকাৰী যি এজ ৰিলেক্সেশ্যন আছে তাত আপোনালোকে যি SC বা ST ক্যান্ডিডেট হলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতো পাই যাব লগতে এই পদবোৰৰ কাৰণে আপুনি দৰমহাটো প্ৰথম বছৰ পাব 29000 আৰু দ্বিতীয় বছৰ পৰা আপুনি 31000 কৈ দৰমহা পাই থাকিব আৰু আপুনি যদি অসমৰ যিকোনো কলেজৰ পৰা বা যিকোনো ইউনিভাৰ্সিটিৰ পৰা যদি অকল BA BSc নাইবা BCom পাস কৰিছে আপুনি গ্ৰেজুৱেট কমপ্লিট কৰা হলে আপোনালোকে এই পদবোৰৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যিসকলে বেংকত চাকৰি নাইবা অফিচত জব কৰি ভাল পায় বা তেওঁলোকৰ ভাল লাগে তেওঁলোকে এই পদবোৰৰ কাৰণে আপুনি আবেদন কৰি ল'ব পাৰে কাৰণ এইটো হল ডেস্ক জব অৰ্থাৎ আপোনালোকে বেংকত চাকৰি কৰিব পাৰিব এটা হল এই পদবোৰৰ কাৰণে আপোনালোকে এটা SC আৰু SC ST আৰু PWD কাৰণে আপোনাক 250 টকা ফিজ দিব লাগিব আৰু আদাৰ্স অৰ্থাৎ জেনেৰেল বা OBC কাৰণ আপোনালোকে এটা ভালে অৰ্থাৎ 1050 টকাৰ ফিজ দিব লাগিব যেটো ভালে বেছি বহুত বেছি হয় তো আপোনালোকে যদি যিসকলে ইন্টাৰেষ্টেড হয় আপোনালোকে যদি ভাবিছে যে এই পদ আবেদন কৰিব পাৰিব বা আপোনালোকৰ কোৱালিফিকেশন মিলিছে তেতিয়ালে যদি আপোনালোকে ইচ্ছা কৰে আবেদন কৰি ল'ব পাৰিব যদি কেনেকৈ আবেদন কৰিব লাগিব সেই হিচাপে যদি আপুনি জানিব বিচাৰে তেলে আমাৰ কমেন্ট কৰি জনাব আমাৰ নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত আবেদন কৰাৰ প্ৰক্ৰিয়া দেখাই দিম এটা হাউ টু এপ্লাই ফৰ দিস ৰিক্ৰুটমেন্ট হয় নাই এটা আপোনালোকে আমাৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংকত গৈ আপোনালোকে ডাইৰেক্ট ইয়াতে আবেদন কৰি ল'ব পাৰিব এতিয়া হৈছে ইয়াৰ লাষ্ট ডেটটো কিমান এই লাষ্ট ডেটটো হৈছে আপোনাৰ অহা 16 তাৰিখত আপোনাৰ ইয়াৰ এপ্লাই ডেটটো শেষ হ'ব ইতিমধ্যে এপ্লাই চলি আছে তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 16 তাৰিখৰ আগত এপ্লাই কৰিব আৰু এই পদবোৰৰ কাৰণে অসমৰ প্ৰতিখন জিলাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ যি IDBI বেংক ইণ্ডাষ্ট্ৰিয়েল বেংক তাতে আপোনালোকৰ জবটো পাই যাব তো এইটো আছিল প্ৰথম ভেকেন্সি ডিটেইলছ আৰু যদি ডিটেইলছ জানিব বিচাৰে কমেন্ট কৰিব নিশ্চয় আপোনাৰ কমেন্টৰ এনসাৰ দিবলৈ চেষ্টা কৰিম যি দ্বিতীয়টো ভেকেন্সি আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আপোনালোকৰ 19টা জাজিকেল এসিস্টেন্ট আৰু কম্পিউটাৰ এসিস্টেন্টৰ পোষ্ট ওলাইছে য'ত আপোনালোকে আবেদন কৰি ল'ব পাৰিব এইটো বহুতে ভাল পোষ্ট হয় যেন হাইকোৰ্টৰ জব হয় ইমানো সৰু পোষ্ট নহয় আপোনালোকে তাতে ডাঙৰ পোষ্ট হয় আপোনালোকে এটা ৰেসপেক্টফুলি পোষ্ট হয় তো ইয়াতে আপোনালোকৰ অহা 27 আৰু 23 তাৰিখে আপোনালোকৰ লাষ্ট ডেট হয় যদি আপোনালোকে এটা আবেদন কৰিব বিচাৰে নিশ্চয় আবেদন কৰি ল'ব গুৱাহাটী হাইকোৰ্টত ভেকেন্সি হ'ব পাৰিব য'ত আপোনালোকৰ জাজিকেল এসিস্টেন্টৰ পোষ্ট আছে 14টা আপোনালোকে ইয়াতে চাব পাৰে কেটেগৰী ওয়াইজ ভাগ কৰি দিয়া আছে আনৰিজাৰ্ভ কাৰণে 8টা লগতে OBC MOC 6টা এনেকৈ ভাগ কৰি দিয়া আছে ইয়াতে SC ST আৰু ST হেলথৰ কাৰণে কোনো ধৰণৰ পোষ্ট ৰিজাৰ্ভেশন নাই কিন্তু তথাপি আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে জেনেৰেল নাইবা UR কেটেগৰীত আপোনালোকে কম্পিটিশন কৰি ল'ব পাৰিব এটা হল এই পদবোৰৰ কাৰণে আপোনালোকৰ প্ৰায় 14000 পৰা 70000 আপোনাৰ যি গ্ৰেড পে পাব অৰ্থাৎ আপোনালোকে প্ৰায় ধৰি লওক 30-35 টা দৰমহা ইয়াতে পাই যাব তো সুন্দৰ এটা ধুনীয়া পদ হয় আপোনালোকে যদি আবেদন কৰিব বিচাৰে কিন্তু আবেদন অৰ্থাৎ পোষ্ট অলপ কম আছে তো আপোনালোকে চাই ল'ব যদি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকে অকল যদি কোনো আপুনি যিকোনো কলেজৰ পৰা যদি আপুনি গ্ৰেজুৱেচন অৰ্থাৎ ডিগ্ৰী পাস কৰিছে BA BCom BSc পাস কৰিছে তথাপি আপোনালোকে এই পদবোৰত আবেদন কৰি ল'ব পাৰিব আৰু আপোনাৰ এই পদবোৰ আবেদন কৰাৰ কাৰণে আপোনালোকৰ কম্পিউটাৰৰ ওয়াৰ্কিং নলেজ থাকিব লাগিব অকল সাৰ্টিফিকেট থাকিলে নহব আপোনালোকৰ ওয়াৰ্কিং কেপাসিটি বা প্ৰেক্টিকেলি আপুনি নলেজ থকাটো দৰকাৰ আছে ইয়াৰ পিছত কম্পিউটাৰ এসিস্টেন্টৰ 5টা পোষ্ট আছে য'ত আপোনালোকৰ OBC MOC আমাৰ আনৰিজাৰ্ভৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই ইয়াতে
OBC আৰু MOBC কাৰণে আছে য'ত দৰমহাটো একে থাকিব ইয়াতো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে লগতে আপোনাৰ 6 মাহৰ এটা কম্পিউটাৰ ডিপ্লোমা অৰ্থাৎ DCL এটা লাগিব ইয়াৰ কাৰণে আপোনালোকৰ এই সিলেকশ্যন হৈছে আপোনাৰ 18 পৰা আপোনাৰ যদি বয়স 40 বছৰলৈকে সকলোৱে এই পদবোৰৰ কাৰণে আবেদন কৰিব লাগিব পাৰিব লগতে আপোনাৰ এই সিলেকশ্যন পাই যাব আৰু ইয়াতে এই পদটোত আবেদন কৰাৰ কাৰণে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ নামটো ৰেজিষ্টাৰ থকাটো বাধ্যতামূলক কিন্তু আগৰটো যেটো পোষ্ট আছিল বেংকত হে তাতে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ নাথাকিলে আপুনি আবেদন কৰিব পাৰিব কিন্তু গুৱাহাটী হাইকোৰ্টৰ পোষ্টত আপোনাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ নাই তেতিয়া কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব এই পদবোৰৰ কাৰণে আপোনালোকৰ SC আৰু ST কাৰণে 250 টকা ফিজ দিব লাগিব লগতে আদাৰ্স অৰ্থাৎ জেনেৰেল OBC বা OBC সকলো আপোনালোকে ইয়াতে 500 টকা এটা ফিজ জমা দিব লাগিব আৰু এই পদবোৰত কেনেকৈ আবেদন কৰিব ইয়াতে ইয়াৰো অনলাইন লিংক ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে আবেদন কৰি ল'ব নহলে যদি আপুনি কেনেকৈ কৰিব লাগিব যদি ভিডিও লাগে নিশ্চয় জনাই দিবলৈ চেষ্টা কৰিম তাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থব তো আজি আছিল এইখিনি গুৰুত্বপূৰ্ণ ভ্যাকেন্সি কেইটা যদি আপোনালোকে ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ বন্ধুলৈ শেয়াৰ কৰি দিব তো যদি কিবা জানিব লগা থাকে কমেন্ট বক্সত জনাব লগ পাম নতুন আপডেটৰ সৈতে টিল দেন টেক কেয়াৰ জয় আই অসম